আজি IIT গুৱাহাটীলৈ আহিলোঁ আৰু IIT গুৱাহাটীয়ে অত্যন্ত এটা উল্লেখযোগ্য তেখেতসকলে সফলতা অৰ্জন কৰিছে। তেখেতসকলে জাহাজত পানীৰ তলতে আণ্ডাৰ ৱাটাৰ ৱেল্ডিং টেকনলজি তেখেতসকলে সৃষ্টি কৰিছে, ক্ৰিয়েট কৰিছে। আৰু এইটোৱে আল্টিমেটলি আমাৰ গোটেই শ্বিপ বিল্ডিং ইণ্ডাষ্ট্ৰিটোক বহুত ধৰণে শক্তি দিব, সহায় কৰিব। আৰু এখন জাহাজ ড্ৰাই ডকলৈ নোযোৱাকৈ, ৰিপেয়াৰ চেণ্টাৰলৈ নোযোৱাকৈ মানে সাগৰতেই বা নদীতেই তাৰ আণ্ডাৰ ৱাটাৰত আমাৰ ৱেল্ডাৰবিলাক গৈ তাত যেতিয়া ৱেল্ডিং কৰিব, ৰিপেয়াৰ কৰিব, মই ভাবোঁ যে সময় কম লাগিব আৰু ইয়াতে ইনভেষ্টমেণ্টটো কম হ'ব আৰু ফলত জাহাজখনৰ গতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত ই সহায় কৰিব। গতিকে গোটেই আমাৰ যিটো কাৰ্গো ভেছেল হওক, পেচেঞ্জাৰ ভেছেল হওক বা ক্ৰুজ ভেছেল হওক, সকলো ধৰণৰ ভেছেলৰ ভৱিষ্যতৰ ধৰণৰ মেৰামতিৰ ক্ষেত্ৰত এই টেকনলজিটো ভাবিব নোৱাৰাকৈ সহায় কৰিব আৰু ফলত আমি পৃথিৱীৰ শক্তিশালী এখন মেৰিটাইম নেশ্যন হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম।